নমস্কাৰ এডুকেশ্যন JA10 অলৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সাবজেক্ট এছামিছ। ইয়াৰ কিছুমান প্ৰশ্ন আছে, উত্তৰ সহ আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'খন শেষলৈকে চাব। এক নম্বৰ দিয়া আছে যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখা, প্ৰতিটোৰ কাৰণে 1 মাৰ্ক পাব, 6টা কৰিলে 6 মাৰ্ক পাব। ক নম্বৰ দিয়া আছে প্ৰকৃত গৌৰৱ কিহৰ পৰা ওলায়? প্ৰকৃত গৌৰৱ বন্ধুসকল মন, জ্ঞান, আত্মসংযমৰ পৰা ওলায়। ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 30 গ'লে ইয়াৰ উত্তৰটো ধুনীয়াকৈ আপোনালোকে পাই যাব। এয়া 30। প্ৰকৃত গৌৰৱৰ কাৰণ হ'ল জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়। আপোনালোকে উত্তৰটো চাই লিখিব। খ নম্বৰ দিয়া আছে ডিভাইন কমেডি কাৰ ৰচনা? ডিভাইন কমেডি বন্ধুসকল ডান্টেৰ ৰচনা। ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব 33 নম্বৰ পেজত। 33 নম্বৰ গ'লে ধুনীয়াকৈ পাই যাব। ইয়াৰ ডান্টে বুলি লিখা আছে ডিভাইন কমেডি। ডিভাইন কমেডি কোনে লিখিছে? ডান্টেই লিখিছে। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল, গ নম্বৰ পকীকুটিৰ মালিকজন কোন আছিলে? পকীকুটিৰ মালিকজন হ'ব আপোনালোকৰ উত্তৰ লিখিব হৰি বিলাস আগৰৱালা লিখিব। ইয়াৰ কাৰণে পেজ নম্বৰ আপোনালোকে ক'ত যাব লাগিব? 20ত যাব লাগিব। পেজ নম্বৰ 20ত গ'লে আপোনালোকে ধুনীয়াকৈ উত্তৰটো পাই যাব। এয়া পেজ নম্বৰ 20। ইয়াতে লিখা আছে হৰিবিলাস আগৰৱালা ডাঙৰীয়া পকীকুঠিৰ অভিমুখে। মানে হৰিবিলাস আগৰৱালা আছিলে, তেওঁৰ এটা পকীকুঠি আছিলে, সেইফালে মহাত্মা গান্ধীয়ে কি কৈছিল? আগমন কৰিছিলে বা গৈছিলে। আপোনালোকে উত্তৰ লিখিব হৰিবিলাস আগৰৱালা। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল, ঘ নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা আত্মজীৱনীখনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱা আত্মজীৱনীখনৰ নাম হ'ল মোৰ সোঁৱৰণী। তিনিবাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কি আছে? মোৰ জীৱন সোঁৱৰণী। প্ৰায় একে ধৰণৰ। আপোনালোকে এইটো কাৰণে যাব লাগিব ক'ত? পেজ নম্বৰ 15ত যাব লাগিব। এয়া পেজ নম্বৰ হ'ল 15। আপোনালোকৰ ধুনীয়াকৈ ইয়াতে দিয়া আছে মোৰ সোঁৱৰণী। কাৰ এইটো? পদ্মনাথ গোহাঁই বৰুৱাৰ। আপোনালোকে মোৰ সোঁৱৰণী বুলি লিখিব। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল, ধনৰ কোন প্ৰকাৰৰটো খৰচ গুপ্ত শত্ৰুৰ নিচিনা বুলি উল্লেখ কৰিছে? যে এনেকুৱা ধন আপোনালোকে ব্যৱহাৰ কৰে যদি তেতিয়াহ'লে গুপ্ত শত্ৰুৰ নিচিনা বুলি কৈছে। তেনেকুৱা তাৰ লগত ৰিজাব পৰা যাব খুচুৰীয়া খৰচ বুলি আপোনালোকে উত্তৰত লিখিব। 6 নম্বৰ ধনৰ ব্যৱহাৰ পাঠটি কোনখন গ্ৰন্থৰ পৰা তুলি অনা হৈছে? এইটো আপোনালোকক মই কৰিব দিলোঁ, আপোনালোকে কমেণ্ট বক্সত জনাব। তৃতীয় 6 নম্বৰ সত্যনাথ বৰা অসমীয়া সাহিত্যত কি হিচাপে পৰিচিত? সত্যনাথ বৰা অসমীয়া সাহিত্যত বেকন নামে কি পৰিচিত? ইয়াৰ কাৰণে যাব লাগিব পেজ নম্বৰ 1ত। পেজ নম্বৰ 1ত গ'লে ইয়াৰ উত্তৰটো আপোনালোকে পাই যাব। এয়া হ'ল বেকন। বেকন নামেৰে কি সত্যনাথ বৰা পৰিচিত? সত্যনাথ বৰা পৰিচিত। আপোনালোকে বেকন লিখিব। তাৰপিছৰ প্ৰশ্ন, প্ৰথম আহোম স্বৰ্গদেউ কোন আছিলে? ইয়াৰ উত্তৰ হ'ব চহুংমুং দিহিঙীয়া ৰজা। আপোনালোকে চহুংমুং দিহিঙীয়া ৰজা লিখিব। 2 নম্বৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা, প্ৰতিটোৰ কাৰণে 2 পাব, 4টা কৰিলে 8 মাৰ্ক পাব। ক নম্বৰ মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক কেনেদৰে সম্বোধন কৰি চিঠি লিখি স্বাধীনচিতিয়া মনৰ পৰিচয় দিছিলে? আপোনালোকে এইটোৰ কাৰণে যাব লাগিব পেজ নম্বৰ 16ত গ'লে ধুনীয়াকৈ আপোনালোকে ইয়াৰ উত্তৰটো পাই যাব। আপোনালোকে ইয়াৰ পৰা লিখিব গান্ধীজীয়ে সেই কালৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ৰেটিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন বৰ দীঘলীয়া পত্ৰ লিখে। সেই পত্ৰ গভৰ্ণৰ জেনেৰেলক ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইউৰ এক্সেলেঞ্চিৰ ঠাইত কি কয় উকাকৈ অকল ইউৰ বুলি লিখে। স্বাধীনচিতিয়া কথাবোৰ পঢ়ি বিস্ময় মানিব লগা পৰিছিল। হওক আপোনালোকে ইমানলৈকে লিখিব। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল চাই ল'ব। তাৰপিছৰটো দিয়া আছে ধনৰ হোমাৰৰ মহাকাব্য এখনৰ কি কৰিব দিছে? নাম লিখিব দিছে। তেওঁ কোন দেশৰ কবি আছিল বুলি কৈছে? হোমাৰ কোন দেশৰ কবি আছিলে? গ্ৰীচ দেশৰ কবি আছিলে। আৰু তেওঁৰ এখন মহাকাব্যৰ নাম লিখিব লাগে ইলিয়াড বুলি লিখিব। আৰু এটা লিখিব ওডিচি বুলি লিখিব। তো এইটো কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 34। 34ত গ'লে ধুনীয়াকৈ উত্তৰটো আপোনালোকে পাই যাব। এয়া 34ত ইয়াত দিয়া আছে হোমাৰ। চাই লওক বন্ধুসকল, হোমাৰ গ্ৰীচ দেশৰ কবি। ইলিয়াড কোন দেশৰ কবি আছিলে? হোমাৰ গ্ৰীচ দেশৰ কবি আছিলে। ইলিয়াড আৰু ওডিচি নামৰ 2খন মহাকাব্যৰ কি আছিলে? ৰচক আছিল। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল, গান্ধীজীয়ে মজলিছত দিয়া ভাষণত কোন 2টা জটিল বিশদভাৱে কি কৈছে বুজাই দিছিলে? যেতিয়া মহাত্মা গান্ধীয়ে তেজপুৰত গৈছিলে তেতিয়া
ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 22 তেতিয়া কি কৈছিলে মহাত্মা গান্ধীয়ে বিশদভাৱে দুটা বিষয়ৰ ওপৰত কি কৈছে টপিকৰ ওপৰত ভাষণ ৰাখিছিলে এটা হ'ব আপোনালোকৰ স্বৰাজ আৰু এটা হ'ব আপোনালোকৰ অসহযোগ আপোনালোকে কি লিখিব ইয়াৰ পৰা লিখিব সেই বক্তৃতাত গান্ধীজীয়ে স্বৰাজ আৰু অসহযোগিতা এই জটিল বিষয় দুটা বিশদভাৱে কি কৈছে বুজাই দিছিলে আপোনালোকে কি লিখিব স্বৰাজ আৰু অসহযোগিতা লিখিব তাৰ পিছৰ প্ৰশ্ন ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি আপোনালোকৰ ধনৰ এটা কি আছে পাঠ আছে এই পাঠটোত ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰৰ কথা কৈছে এই প্ৰকাৰ দুটা কি আপোনালোকে পেজ নম্বৰ 2ত গলে ধুনীয়াকৈ পাই যাব ইয়াতো ধনৰ দুই ৰকমৰ কি আছে ব্যৱহাৰ আছে ধনৰ কি প্ৰকাৰৰ ব্যৱহাৰ আছে দুই প্ৰকাৰৰ প্ৰথম তো লিখিব আপোনাৰ ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পৰা যায় ধনেৰে কি কৰিব পৰা যায় সুখৰ কাৰণে যিবিলাক আহিলা পাতি আপোনালোকৰ দৰকাৰ হয় এইবিলাক গোটাব পাৰিব ইমানলৈকে লিখিব এক নম্বৰত দুই নম্বৰত আপোনালোকে ইয়াৰ পৰা লিখিব দ্বিতীয় ধনেৰে আনৰ উপকাৰ সাধিব পাৰি আৰু দ্বিতীয় ধনটি যদি বিচাৰে আপোনালোকে বেলেগক উপকাৰ কৰিব পৰা যাব ইমানলৈকে লিখিব 2 মাৰ্ক আছে দুটা পইণ্ট বনাই দিলে বাস হৈ যাব তাৰ পিছৰ প্ৰশ্ন বন্ধুসকল কৃপণ আৰু ধোঁৱাকুলিয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখিব দিছে কৃপণ আৰু কি আছে ধোঁৱাকুলিয়াৰ মাজত কি আছে পাৰ্থক্য আছে সেই পাৰ্থক্য কেইটা লিখিব দিছে আপোনালোকে পেজ নম্বৰ 5ত গলে ধুনীয়াকৈ ইয়াৰ উত্তৰটো আপোনালোকে পাই যাব এয়া খৰচৰ 7 টান হলে যেনেকৈ কৃপণ নাম পায় ইয়াৰ পৰা লিখিব খৰচৰ 7 টান হলে যেনেকৈ কৃপণ নাম পায় উচমুচ নিবিচাৰি খৰচকৈ খৰচ কৰিলেও তেনেকৈ ধোঁৱাকুলিয়া নাম পায় কৃপণ হোৱা যেনে নিন্দাৰ কথা ধোঁৱাকুলিয়া হোৱাও তেনে নিন্দাৰ কথা কৃপণো ধনৰ উচিত ব্যৱহাৰ নাজানে ধোঁৱাকুলিও ধনৰ উচিত ব্যৱহাৰ নাজানে আপোনালোকে এনেকৈ লিখিব তাৰ পিছৰ প্ৰশ্ন নিউটন কোন তেওঁ কি আৱিষ্কাৰ কৰিছিল এটো তো আকৌ ক'ব নালাগে আপোনালোকৰ নিউটনক তো জানে আপোনালোকে কি আৱিষ্কাৰ কৰিছে মাধ্যাকৰ্ষণ শক্তি তেওঁ আৱিষ্কাৰ কৰিছিল আৰু নিউটন কি আছিল ইংলেণ্ডৰ বিখ্যাত বিজ্ঞানী আছিল এটো কাৰণে যাব লাগিব পেজ নম্বৰ 35ত গলে আপোনালোকে ধুনীয়াকৈ ইয়াৰ উত্তৰটো পাই যাব এয়া নিউটন ধুনীয়াকৈ দিয়া আছে চাই লওক নিউটন ইংলেণ্ডৰ কি এজন বিখ্যাত বিজ্ঞানী এটো এটা গল তাৰ পিছত কৈছে কিহৰ কাৰণে বিখ্যাত মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক হিচাপে তেওঁ কি হৈ আছে বিখ্যাত হৈ আছে বা কি আৱিষ্কাৰ কৰিছে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছে 3 নম্বৰ যিকোনো তিনিটা প্ৰশ্ন উত্তৰ লিখিবা বা আপোনালোকে লিখিব প্ৰতিটোৰ কাৰণে 4 পাব তিনিটা কৰিলে 12 মাৰ্ক পাব ক নম্বৰত দিয়া আছে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে কথাষাৰ বুজাই লিখা এটো আৰু আপোনালোকক বুজাই দিয়া দৰকাৰ নাই আপোনালোকে ইয়াৰ বিষয়ে যথেষ্ট নলেজ অৰ্জন কৰিছে ধুনীয়া ছোৱালী দেখা পালে বা তেনেকুৱা দেখা পালে তো আপোনালোকৰ আৰু কি কম আৰু বুজিয়ে পাইছে ক'ব নালাগে পেজ নম্বৰ আপোনালোকে 28ত যাব 28ত গলে ইয়াৰ উত্তৰটো ধুনীয়াকৈ আপোনালোকে পাই যাব পেজ নম্বৰ হ'ল ইয়া 28 এতে লিখা আছে যে ৰূপৰ কিবা ইয়াৰ পৰা লিখিব আপোনালোকে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে হিৰুৰ লাবণ্য শক্তি প্ৰভাৱ লিয়েণ্ডাৰে হেলিস্পট সাগৰ হাতুৰি পাৰ হ'বলৈ ভয় নকৰি চাইছেনে ৰূপৰ কাৰণে সাগৰ হাতুৰি যায় সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয় মানুহো তেনেকৈ ৰূপৰ মুগ্ধ হয় ৰূপত কি হৈ যায় পাগল হৈ যায় মুগ্ধ হৈ যায় আপোনালোকে হৈছে নেকি যদি হৈছে তেতিয়াহলে কমেন্ট বক্সত জনাবচোন অলপ এইটো বয়সত হয় এই ৰূপৰ বলতে বহুত ঠাইতে মান আৰু ভক্তি পায় মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৰূপৰ প্ৰভাৱত দেখি মহম্মদক বধ কৰিবলৈ শুদ্ধাত শত্ৰু হাতৰ তৰোৱাল কি হৈছিল পৰি বা খহি পৰিছিল আপোনালোকে ইমানলৈকে লিখিব আৰু বহুত কথা আছে আপোনালোকে যদি বিচাৰে চাই আপোনালোকে লিখিব পাৰিব পৰাপক্ষত ইমানলৈকে লিখিব তাৰ পিছৰ প্ৰশ্ন খ নম্বৰ 3 খ মানুহে ঋণক কিয় পাপৰ লগত তুলনা কৰে লিখা কয় নহয় ঋণ কৰিলো নে মই কি কৰিলো পাপ কৰিলো এনেকুৱা কথা কয় কাৰণ ঋণ যদি এবাৰ কৰে তেতিয়াহলে এই ঋণৰ পৰা আপোনালোকে আঁতৰি যাবলৈ যথেষ্ট টান হৈ যায় কাৰণ ঘোৰাও বলে ঋণৰ লগত দৌৰিব নোৱাৰে খুঁটটো বাঢ়ে যে তাৰ কাৰণে পেজ নম্বৰ 8ত যাব আপোনালোকে গলে ধুনীয়াকৈ উত্তৰটো পাই যাব ইয়াৰ পৰা লিখিব ঋণক মানুহে পাপৰ লগত ৰিজায় আৰু কওঁতে
ঋণ পাপ বুলি কয় কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহো বহুত লাঞ্ছনা ভোগ কৰে। ঋণী মানুহে সমাজৰ গৰিহণা খাই মান মৰ্যাদা হেৰুৱায় আৰু সিহঁতৰ মনৰতো সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত ৰিজায় কাৰণ ব্যাধিৰ লগত ঋণৰতো বহুত মিল আছে। ব্যাধিয়ে মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে অৱস্থা ক্ষয় কৰে অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি দিয়ে বা নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান, ঋণো যদি এবাৰ হয় তেতিয়াহ'লে গুচাবলৈ টান হয়। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো কি হয় অনুক্ৰমে কি হয় ক্ৰমান্বয়ে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্গতি নহয়। এনেকুৱা ঋণ ব্যাধি পৰাপক্ষত চপাই ল'ব নালাগে। যদি এবাৰ লৈছে তেতিয়াহ'লে তাৰ মজাটো নিশ্চয় কোনোবাই পায় বা আপোনালোকেও পাব, পিছতহে বুজিব কেনেকুৱা মজা। যিয়ে নহওক আপোনালোকে ইমানলৈকে লিখিব পাৰে, যদি এফালেও লিখিব পাৰে, ইমান লিখা দৰকাৰ নাই। নম্বৰ 4 আছে। তাৰপিছৰ প্ৰশ্ন, ধোঁৱাখুলীয়া মানুহৰ জীৱনৰ অৱস্থা কেনেকুৱা হয় বৰ্ণনা কৰিব দিছে। ধোঁৱাখুলীয়া মানুহৰ জীৱনৰ অৱস্থা কেনেকুৱা হয় বৰ্ণনা কৰা। পেজ নম্বৰ আপোনালোকে 6ত যাব, 6ত গ'লে ধুনীয়াকৈ ইয়াৰ উত্তৰটো পাই যাব। এয়া 6 ইয়াতে লিখা আছে। তো খৰচীৰ পক্ষে ইয়াৰ পৰা লিখিব আপোনালোকে, খৰচীৰ পক্ষে ধন এটা অসহনীয় বোজা, এটা বিষম আহুকাল। তাক খৰচ কৰি অন্ত নকৰে মানে তাৰ মনত সন্তোষ নাই। খৰচৰ কোনো সকাম নাথাকিলেও সি এটা সকাম গঢ়ি লয়। এনেবিধৰ মানুহে এদিন ধনী আৰু এদিন দৰিদ্ৰ হয়, এদিন নানানটো ভোগ উপভোগ কৰে, এদিন লোণে ভাতে পেট ভৰায়, এদিনতো লোকক বৰত ভোজ দিয়ে, এদিনতো লোকৰ দুৱাৰত নিজে আচল পাতে। খৰচী মানুহে ধন গোট কৰি কোনো ডাঙৰ কামটো কৰা দূৰৰ কথা, নিজে বিপদত তৰিবলৈও তাৰ সামান্য নাইকিয়া হয় বা সামৰ্থ্য নাইকিয়া হয়। সমস্ত জীৱনটো ধন ঘটি অন্ততঃ সি পৰৰ ভাতলৈ আশা পাবলগীয়া হয়। এনেকৈ আপোনালোকে ইমানলৈকে লিখিব বন্ধুবৰ্গসকল। ধুনীয়া ধুনীয়া কথা কৈছে, জানি আপোনালোকে যেতিয়া পইচা থাকে তেতিয়া আৰু তাৰ লগত নোৱাৰোঁ এনেকুৱা এটা কথা, পইচাখিনি খৰচ কৰা শেষ তেতিয়া চাব তাৰ অৱস্থাও খুব বেয়া, তেনেকুৱা কথা। আৰু তেওঁ ভৱিষ্যতৰ কথা চিন্তা ভাৱনা নকৰে, মন যি যায় তাকেই কৰে, পইচা খৰচ কৰে, এনেকুৱা লোকৰ কথাহে ইয়াতে বৰ্ণনা কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন ঘ নম্বৰ, আচৰিত ৰায় চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে, এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা বুলি কৈছে। মহাত্মা গান্ধীয়ে যেতিয়া আহিছিলে তেতিয়া মহাত্মা গান্ধী কি কৰিছিলে আদৰিবলৈ আহিছিলে। তেতিয়া কিহে আদৰিবলৈ আহিছিলে মানে ৰায় চাহাব চাহাব বুলি কৈছে তাতে আহিছিলে, সেই কথাটো ইয়াতে বৰ্ণনা কৰিব দিছে। পেজ নম্বৰ আপোনালোকে 18ত যাব, 18ত গ'লে আপোনালোকে ধুনীয়াকৈ ইয়াৰ উত্তৰটো পাই যাব। 18 ওলাইছোঁ। ইংৰাজীতে এইভাবে ক'লে, ইয়াৰ পৰা আপোনালোকে লিখিব, ইয়াৰ পৰা লিখিব, তেজপুৰৰ আগৰণুৱা দেশী অসমীয়া নেতা ৰায় চাহাব পদ্মনাথ গোহাঁই বৰুৱা। ৰায় চাহাব কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা আছিলে। গোহাঁই বৰুৱা শুনিয়ে গান্ধীজীয়ে জিকাৰ খাই উঠি ইংৰাজীতে এইভাবে ক'লে, আচৰিত ৰায় চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। মিষ্টাৰ ফুকনে ততালিকে চমুকৈ বুজাই ক'লে যে আচলতে মই ৰাইজৰ ৰায় চাহাব, যাচি দিয়াত চৰকাৰীত ৰায় চাহাব খিতাপ পিন্ধিও মই সৰ্বতোভাৱে ৰাইজৰ ফলীয়া হৈ কাৰ্যক্ষেত্ৰত আগবাঢ়ো। এনেকৈ আপোনালোকে কিমানলৈ লিখিব? ইমানলৈ লিখিব। আগবাঢ়ো। ফুকনৰ মুখে কৈফিয়ত শুনি সিমানতে সেই বিষয়ে এইবুলি সামৰণি মাৰি গান্ধীজীয়ে মোলৈ চাই কৈ থলে। ইমানলৈকে আপোনালোকে লিখিব। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল, এইফালে 4 নম্বৰটো চাই ল'বা। 4 নম্বৰ দিয়া আছে যিকোনো এটা ডাঙৰ প্ৰশ্ন উত্তৰ লিখা, 2টা দিয়া আছে, নাইবা দিয়া আছে, এইটো নোৱাৰিলে এইটো আপোনালোকে কৰিব। ক নম্বৰটো চাই লৈছোঁ। গান্ধীজী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত কথোপকথনখিনি নিজৰ ভাষাত বুজাই লিখা। যথেষ্ট কথা পাতিছিল, অলপ আগতে যে ক'লোঁ সেইখিনিও সিহঁতৰ লগতে কথা বতৰা হৈছিলে। এইটো কাৰণে আপোনালোকে এই পেজ নম্বৰ 18তেই যাব লাগিব, তাৰ পৰাই আপোনালোকে লিখিব পাৰিব। আপোনালোকে এইটো অলপ বহলাই দিব। আপোনালোকে কি কৰিব, এই মাত্ৰ যে আলোচনা কৰিলোঁ তাৰ পৰা আৰম্ভ কৰিব। তেজপুৰৰ আগৰণুৱা দেশী অসমীয়া নেতা, ইয়াৰ পৰা আৰম্ভ কৰি আপোনালোকে কি কৰিব,
ইমানলৈ লিখি যথেষ্ট নম্বৰ আছে ইয়াতে তাৰ পিছত এনেকৈ ইমানলৈকে লিখিব দিছিলোঁ আগৰটো আপোনালোকে ইমানলৈকে আহি আপোনালোকে কি কৰিব ইমানলৈ লিখিব আৰু অলপ যাব পাৰিব ইমান মই দাগ দি থৈছো ইমানলৈকে আপোনালোকে লিখিলে হ'ব তাৰ পিছৰ প্ৰশ্ন বন্ধুসকল নাইবা দিয়া আছে নাইবাটো আপোনালোকে চাব পাৰে অসহজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা বৰ্ণনা কৰা কিছুমান বৃত্তিধাৰী কি আছে কৃপণত লোক আছে হিয়তৰ জীৱন প্ৰণালীটো কেনেকৈ হিয়তে জীৱন নিৰ্বাহ কৰে ইয়াৰ কাৰণে যাব লাগিব পেজ নম্বৰ 3 যাব লাগিব 3 গলে আপোনালোকে ধুনিয়াকৈ পাই যাব ইয়াৰ পৰা আপোনালোকে লিখিব ইমান যাব দিছো 3 গলে আপোনালোকে পাই যাব কৃপণৰ বিবেচনা ধনৰ মূল্য খৰচ কামৰটো মূল তো অলপ গতিকে ইয়াৰ পৰা আপোনালোকে লিখিব কৃপণৰ বিবেচনা ধনৰ মূল্য তো খৰচ কামৰটো মূল অলপ গতিকে হিত খৰচ কামৰটো অলপ ধনত যাছে বা মুঠে নিদিবলৈ তা ফাক্তি কৰে আন্ত মানুহে ধনত খৰচ কৰিলে কৃপণে সহিব নোৱাৰে এনেকুৱা কিছুমান কথা কৈছে আপোনালোকে এনেকৈ কি কৰিব আহি তাৰ পিছত ইয়া সহজ দুইবিধ বৃত্তিৰ বল কমি যায় এনেকৈ দিয়া আছে আপোনালোকে ভালদৰে চাই লওক ইয়াৰ পৰা আৰম্ভ কৰি আপোনালোকে কি কৰিব আৰু অলপ আহিব লাগিব এনেকৈ আহি আপোনালোকে অলপ বখলাই দিয়া আছে এটো নম্বৰো বেছি আছে এনেকৈ আহি তাৰ পিছত আপোনালোকে কি কৰিব লাগিব এই লাষ্টৰ ইমানলৈকে আপোনালোকে লিখিব লাগিব যদি এখিনি কৈ দিও মই ইয়াতে মোৰ 2 মিনিট মান যাব গৈ আপোনালোকৰ সময় যথেষ্ট যাব ইমানলৈকে আপোনালোকে লিখিব বন্ধুবৰ্গসকল তাৰ পিছৰ প্ৰশ্নটো চাই লব 5 নম্বৰ দিয়া আছে যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখা কি কৰিব দিছে যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখিব দিছে প্ৰতিটো কাৰণে 1 মাৰ্ক পাব আপোনালোকে চাই লওক ভালদৰে 1 মাৰ্ক পাব 6টা কৰিলে 6 মাৰ্ক পাব ক নম্বৰ ইন্দ্ৰজিৎ কোন আছিলে ইন্দ্ৰজিৎ আপোনালোকৰ এটা পাঠ আছে এই পাঠটোৰ পৰা দিয়া হৈছে এটো আছে কি ৰাৱণৰ পুত্ৰ আছিল ইন্দ্ৰজিৎ কোন আছিলে ৰাৱণৰ পুত্ৰ আছিল লিখিব আপোনালোকে খ নম্বৰ ৰাৱণৰ পত্নীৰ নাম কি আছিলে মন্দোধৰী আছিলে ৰাৱণৰ পত্নীৰ নাম কি আছিলে মন্দোধৰী লিখিব আপোনালোকে তাৰ পিছত গ নম্বৰ সীতাক হৰণ কৰি নি ৰাৱণে কত বন্দী কৰি ৰাখিছিলে তো জানি আপোনালোকে লংকাত বন্দী কৰি ৰাখিছিল গ নম্বৰ শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো শংকৰদেৱৰ প্ৰথম বৰগীত হল মন মেলি ৰাম চৰণীহি লাগু পাই আপোনালোকে তেওঁৰ কবি পৰিচয় দিয়া আছে তাতে গলে আপোনালোকে ধুনিয়াকৈ উত্তৰটো পাই যাব পেজ নম্বৰ 1 কিমানত যাব 124ত গলে ধুনিয়াকৈ উত্তৰটো আপোনালোকে পাই যাব এয়া 124ত দিয়া আছে ধুনিয়াকৈ চাই লওক আপোনালোকে মন মেৰি ৰাম চৰণীহি লাগু পাইটো ইয়াতে দিয়া না পাইও আছে মন মেৰি ৰাম চৰণীহি লাগু এই শীৰ্ষক এটি বৰগীত ৰচনা কৰে তেওঁ এটো প্ৰথম আছিল তেওঁ তাৰ পিছৰ প্ৰশ্ন শংকৰদেৱৰ গণ বৰগীতবোৰ কি ভাষাত ৰচিত আপোনালোকে জানে বিশেষকৈ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতবিলাক ব্ৰজৱলী ভাষাত ৰচনা কৰা হয় ব্ৰজৱলী ভাষা লিখিব লক্ষ্মী দেৱীৰ কাৰ কন্যা আছিল শ্ৰীকৃষ্ণৰ কন্যা আছিল 6 নম্বৰ শংকৰদেৱে কিমান বছৰ বয়সত এই লীলা সম্বৰণ কৰে ইয়াতে বছৰৰ কথা কৈছে 119 বছৰ হ'ব কেতিয়াবা পৰে নহয় আপোনালোকে প্ৰায় 100 বছৰ যে কয় তো হেতুই তো কিমান নম্বৰ পেজত যাব লাগিব 125ত যাব লাগিব 125ত গলে আপোনালোকে পাব ইয়াৰ উত্তৰ এয়া লিখা আছে 119 বছৰ বয়সত তেওঁ এই লীলা সম্বৰণ কৰে তেওঁ মানে কি শংকৰদেৱে তাৰ পিছৰ প্ৰশ্ন ইন্দ্ৰজিতৰ আন এটা নাম কি ইন্দ্ৰজিতৰ আৰু এটা নাম আছে সেই নামটো আপোনালোকে লিখিব মেঘনাথ কি লিখিব মেঘনাথ লিখিব 6 নম্বৰ যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখা যিকোনো 3টা লিখিব 4টা দিয়া আছে প্ৰতিটো কাৰণে আপোনালোকে পাব 2 মাৰ্ক 3টা কৰিলে 6 মাৰ্ক পাব ক নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল শংকৰদেৱে আৰু মাধৱদেৱে দুয়োজনে ৰামায়ণটো ৰচনা কৰিছিলে শংকৰদেৱে কৈছিলে ৰামায়ণৰ উত্তৰাকাণ্ড আৰু মাধৱদেৱে ৰচনা কৰিছিল ৰামায়ণৰ আদিকাণ্ড
তাৰপিছত খনবৰ প্ৰাক শংকৰী যুগৰ দুজন কবিৰ নাম লিখিব লাগে প্ৰাক শংকৰী যুগৰ দুজন কবিৰ নাম আপোনালোকে ইয়াৰ পৰা লিখি লওক ভালে কেইজনৰ নাম দিয়া আছে পেজ নম্বৰ আপোনালোকে ওলাই ল'ব 123ত গ'লে আপোনালোকে ধুনীয়াকৈ ইয়াতে পাই যাব ইয়াৰ প্ৰাক শংকৰী যুগৰ উল্লেখযোগ্য কবিসকল হ'ল এজন মাধৱ কন্দলী হেম সৰস্বতী কবি ৰত্ন সৰস্বতী দুজন লিখিব দিছে ইয়াৰ পৰা আপোনালোকে দুজনৰ নাম লিখি লওক তাৰপিছৰ প্ৰশ্ন শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিলে কি কৈছিলে শ্ৰীকৃষ্ণই কোন অৱতাৰ কেতিয়াবা অৱতাৰ লৈছিলে সেই অৱতাৰ যেতিয়া লৈছিলে তেতিয়া বেদ যে আছিলে এই বেদসমূহ কি কৰিছিলে উদ্ধাৰ কৰিছিল পেজ নম্বৰ 130ত যাব আপোনালোকে 130ত গ'লে ধুনীয়াকৈ ইয়াৰ উত্তৰ পাই যাব এয়া 130 আপোনালোকে ইয়াৰ পৰা লিখিব দেখাই দি আছো মই পেজ নম্বৰ 130 এইজন ভগৱান মানে কি শ্ৰীকৃষ্ণৰ কথা কৈছে শ্ৰীকৃষ্ণই ভগৱানে প্ৰলয় জলজ বেদসমূহ উদ্ধাৰ কৰিছিল শংকৰদেৱে কীৰ্তন ঘোষাত চৰিত চতুৰ্বিংশতি অৱতাৰ বৰ্ণনাত লিখিছে এনেকৈ লিখিছে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলজ আপোনালোকে ইমানলৈকে লিখিব ইয়াৰ পৰা ইমানলৈকে লিখিব আপোনালোকৰ উত্তৰটো হৈ যাব তাৰপিছৰ প্ৰশ্ন এইটো গ'ল গণবাবাৰ নাগপাশ কি হনুমানক কোনে নাগপাশে বন্দী কৰিছিলে নাগপাশ এইটো এটা অস্ত্ৰ আগত বীৰ পুৰুষসকলে ব্যৱহাৰ কৰিছিল আপোনালোকে ইয়াৰ পৰা লিখি লওক চাই কি নাগপাশ হ'ল পুৰণি যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা অস্ত্ৰ বিশেষ কি অস্ত্ৰ বিশেষ তাৰপিছত সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি সৈন্যসকলক হত্যা কৰি সকলো ধ্বংস কৰি সীতাকো দৰ্শন কৰে ফলত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে কি কৰে বন্দী কৰি থৈছিল এনেকৈ আপোনালোকে এইখিনি চাই লিখিব মই কৈ দিলোঁ সেইখিনি লিখিব আপোনালোকে তাৰপিছৰ প্ৰশ্ন আৰু দুই এটা মান আছে 7 নম্বৰ তলত যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা প্ৰতিটোৰ কাৰণে 5 মাৰ্ক থাকিব এটা কৰিলেই হ'ব বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি সচ উপদেশ দিছিলে বিভীষণ ৰাজসভাত গৈ ৰাৱণৰ কাৰণে নিজৰ মাকে কি কৰিছিলে সৎ উপদেশ দিয়াৰ কাৰণে কৈছিল তেতিয়া বিভীষণেও গৈছিল উপদেশ দিয়াৰ কাৰণে ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 123ত গ'লে ধুনীয়াকৈ উত্তৰটো পাই যাব 123 আপোনালোকে ইয়াৰ পৰা লিখিব ইয়াৰ পৰা মানে কি যিমান আছে গোটেইখিনি লিখিব লাগিব যিহেতু নম্বৰ যথেষ্ট আছে 5 নম্বৰ আছে যে ইয়াৰ পৰা ইমানলৈকে আপোনালোকে লিখিব ৰাৱণক বিভীষণক সচ উপদেশ কাব্যাংশৰ মাধৱ কন্দলী ৰামায়ণৰ সুন্দৰা কাণ্ডত অন্তৰ্গত লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পিছত সীতাক বিচাৰি ফুৰা ৰামৰ লংকা অভিযানৰ কথা শুনি ৰাৱণৰ মাতৃ নৈকশী চিন্তিত হৈ পৰিছিল তেওঁ উপলব্ধি কৰিছিল যে ৰামৰ লংকা অভিযানে ৰাৱণৰ বিপদ অনাটো অনিবাৰ্য তেওঁ ৰাৱণৰ ভয়ংকৰ বিপদৰ কথা বিভীষণৰ আগত ব্যক্ত কৰে আৰু সীতাক ৰামৰ হাতত গতাই দি ৰাৱণক সুপথলৈ উভতাই আনিবলৈ ৰাম ভক্ত ধীৰ গম্ভীৰ বিভীষণক অনুৰোধ জনায় মাতৃৰ অনুৰোধ ক্ৰমে বিভীষণে জ্যেষ্ঠ ভাতৃত ৰাৱণক শুদ্ধ পথলৈ আনিবলৈ সচ উপদেশ প্ৰদান কৰিছে ইমানলৈকে আপোনালোকে লিখিব ইয়াৰ পৰা ইমানলৈকে লিখিলে আপোনালোকে 5 মাৰ্ক পাব আৰু লাষ্ট এটা প্ৰশ্ন দুটা প্ৰশ্ন আছে শ্ৰীকৃষ্ণ বা শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে কি জানা লিখা এটো মই কৈ দিয়া দৰকাৰ নাই শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে লিখিব দিছে কি ৰচনা কৰিছে কি কৰিলে কি গোটেইখিনি আপোনালোকে লিখিব তথাপি ইয়াৰ কাৰণে পেজ নম্বৰ যাব লাগিব 125 এই 125 ইয়াতে দিয়া আছে শংকৰদেৱৰ কবিৰ পৰিচয় ইয়াৰ পৰা আপোনালোকে চাই কি কৰিব লিখিব যিমান পাৰে আপোনালোকে কিমান চনত জন্মগ্ৰহণ কৰিলে কি লিখিলে নাট গীত নাম প্ৰসংগ ভক্তিমূলক নিমি নৱসিদ্ধ সংবাদ এনেকুৱা অনুবাদমূলক কীৰ্তন ঘোষা এইবিলাক আছে কিমান চনত মৃত্যুবৰণ কৰিলে গোটেইখিনি দিয়া আছে ইয়াতে আপোনালোকে ইয়াৰ পৰা চাই লিখিব আকৌ দেখাই দি আছো ধুনীয়াকৈ চাই লওক আপোনালোকে লাষ্ট এটা প্ৰশ্ন আছে এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কৰিলেই বাস আপোনালোকৰ হৈ যাব আৰু তাৰ পিছত তলৰ 8 নম্বৰ তলৰ কঠিন শব্দটোৰ অৰ্থ লিখিব দিছে তাৰ কাৰণে আপোনালোকে 2 মাৰ্ক পাব কি দিছে
শ্ৰুত মাত্ৰা খিলাত্ৰা এইটো আপোনালোকে যাব লাগিব পেজ নম্বৰ 127ত যাব লাগিব এয়া 127 আপোনালোকে ইয়াৰ পৰা লিখিব এইটো দিছে আপোনালোকক শ্ৰুত মাত্ৰা খিলাত্ৰাতা ইয়াৰ পৰা লিখিব শুনা বা শ্ৰৱণ কৰা মাত্ৰাকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোতা আন অৰ্থত বেদক উদ্ধাৰ কৰোতা কেনেকৈ কৈছে যে বেদক উদ্ধাৰ কৰোতা বুলি উল্লেখ কৰা হৈছে আপোনালোকে এইখিনি নহলে এইখিনি লিখিলেও হ'ব বেদক উদ্ধাৰ কৰোতা লিখিলেও আপোনালোকে নম্বৰটো পাই যাব ইয়াৰ কাৰণে 2 মাৰ্ক পাব বন্ধুবৰ্গসকল মৰমৰ ল'ৰা ছোৱালীসকল ইমান কষ্ট কৰি ভিডিঅ'খন চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো পাৰে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ